ইউসুফ রহমান কাহিনীটো মই কওঁ আপুনি ঘৰ বনাওকচোন একটা ভাল একটা ঘৰ যিকোনো ঘৰ বনোৱাৰ পিছত ই আহি পেলাই কি ক'ব জানে ঘৰটো বিৰাট ভালকে হ'ল বনোৱাটো আহি পেলাই কি ক'ব জানে এই দৰ্জাটো এইফালে হ'ব নালাগিছিল এইফালে হ'ব লাগিছিল এনেকুৱা কোৱা মানুহ জানে জিন্দগী আপুনি তাৰ পৰা ছেটিছফেকশ্যন ৰিপ্লাই জিন্দগী নাপাব যিমানেই আপুনি নতুন গাড়ী কিনি পেলাই আনকচোন ইউজি কৰিবৰ কাৰণে ই কি ক'ব জানে খালাটো এইটো হ'ব নালাগিছিল এইটোহে হ'ব লাগিছিল এনেকুৱা কোৱা মানুহ এই ইউজি আমি জানো জানে বিজেপিৰ বিজেপিৰ অৰূপ দে এটা মন্তব্য কৰিছে তেওঁ বাংলাদেশী বুলি কৈছে কোনে অৰূপ দে পৰহি দিনা এইটো হৈছিলে নিজকে বাংলাদেশী বুলি কৈছে আনপিনে তেখেতৰ যিসকল লোকৰ সমৰ্থক আছে তেখেতক বাংলাদেশী বুলি কৈছে মই সেইবিলাক মই নাজানো কোন বাংলাদেশী কোন স্বদেশী মুঠতে আমাৰ ব্ৰিটিছে 2003 চনৰ পৰা 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে চবে ব্ৰিটিছৰ বাসিন্দা আৰু 2005 চনত প্ৰথম ব্ৰিটিছ নিৰ্বাচন হৈছে এই নিৰ্বাচনৰ সময়ত যাৰ ভোটাৰ তালিকাৰ নাম আছে ইয়ে ব্ৰিটিছৰ বাসিন্দা বেৰেংগাৰ 2005 চনৰ ভোটাৰ তালিকাত নাম নাই ই পৰে না এইবাৰ চৰকাৰ অহাৰ সময়ত অহাৰ পিছত বিজেপি দল হিচাপে ইয়াং জেনেৰেশ্যনক নিশ্চিতভাৱে গুৰুত্ব দি পেলাই আমি ইহঁতক কেনেকৈ বেকাৰ সমস্যাটো সমাধান কৰিব পাৰে তাৰ কাৰণে আমি কাম কৰিবলৈ প্ৰচাৰ কৰি আছোঁ আৰু ইয়াৰ কাৰণে আমি 100 crore ব্যৱহাৰ কৰিম বুলি আমি প্ৰচাৰ কৰি আছোঁ মুঠতে ইয়াং ল'ৰা ছোৱালী মানে 18ৰ পৰা 40 বছৰলৈকে যিহেতু 40 বছৰলৈকে এটা এজ লিমিট আছে চাকৰি কৰিব পৰা বা কাম কৰিব পৰা চাকৰি নহ'লেও কিবা এটা কাম কৰিবলৈ যাতে ইহঁতক ব্যস্ত কৰিব পাৰে তাৰ কাৰণে আমি এইবাৰ চৰকাৰ অহাৰ পিছত মানে 100 crore ব্যৱহাৰ কৰিম বুলি আমি বিপিএফ দলে চিন্তাটো লোৱা আছে ইউজি ব্ৰহ্মই কৈছে যে আপোনাৰ লগত যিখিনি বিপিএফৰ লিডাৰ আছিল গোটেইখিনি গুচি গৈছে এতিয়া আপুনি অকলশৰীয়া হৈ পৰিছে সেইকাৰণে আপুনি আবেদন ইউজি বসুমতাৰী ডাঙৰীয়াই ঘূৰি আহিলে সেইদিনা কাম্পায়ে জবৰদস্ত লৈ গৈছিলে ইহঁতে যাই পেলাই যিটো দেখিলে UPPLৰ লগত মিলি পেলাই কাম কৰিব পৰা কোনো অৱস্থা নাই সেইকাৰণে কাম্পায়ে যদিও লৈ গৈছে দীনেশ বসুমতাৰী ডাঙৰীয়া সি গ্ল'বত ভাইচ প্ৰেচিডেণ্ট আছিলে সি মানে কাম কৰিবলৈ ভাল সুবিধা পোৱা নাই সেইকাৰণে সি আকৌ আমাৰ দলত গুচি আহিছে আৰু ইয়াৰ লগত 19 জন UPPLৰ পৰা আমাৰ দলত যোগদান কৰিছে কাজলগাঁও নিশ্চিমা পতি চিৰাং 13 নম্বৰ চিৰাং আৰু আহিব আৰু 40 জন আছে বুলি আমাক জনাইছে টোটেল আৰু মুঠতে আহিব বহুত ইয়াৰ ল'ৰা ছোৱালীবিলাক আমাৰ লগত কাম কৰিবৰ কাৰণে আগবাঢ়ি আহিছে আৰু আমি সদায় প্ৰচাৰ কৰি আহিছে যে